নমস্কাৰ বন্ধু বান্ধৱীসকল। নতুন বছৰটোৰ প্ৰথম দিনতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন সংবাদমেল পাতিছে আৰু তাত বহুতো গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। কি ঘোষণা কৰিছে ভিডিঅ'টোত শেষলৈকে স্কিপ নকৰাকৈ চালে সকলোখিনি কথা গম পাব আৰু আলোচনা কৰা হ'ব মোৰ চেনেলৰ জৰিয়তে। আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পৰৱৰ্তী 2024 চনৰ অসম চৰকাৰৰ যিকোনো পৰীক্ষাৰ চাকৰিৰ ক্ষেত্ৰতে হওক বা যিকোনো পৰীক্ষাৰ ক্ষেত্ৰতে হওক বা এডমিট কাৰ্ডৰ বা ৰিজাল্টৰ ক্ষেত্ৰতে হওক বা অন্যান্য অসম চৰকাৰৰ যিকোনো আঁচনিৰ সকলো ধৰণৰ খবৰ আৰু অসমৰ যিকোনো খবৰ সময়মতে পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে মই আমাৰ ৰিপ্লাই মি চেনেলৰ তৰফৰ পৰা মোৰ সকলো ছাবস্ক্ৰাইবাৰ আৰু যিসকলে মোৰ চেনেলটো ভিজিট কৰি থাকে তেওঁলোকলৈ মই 2024 চনৰ ইংৰাজী নৱবৰ্ষৰ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নতুন বছৰটোৰ সকলোৰে মংগল হওক বা সকলোৰে সুখ সমৃদ্ধিৰে ভৰি পৰক, তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ সকলোৰে মংগল হওক। আৰু ছাবস্ক্ৰাইবাৰসকলৰ যিসকলে চাকৰি প্ৰত্যাশী আছে বা যিসকলে মোৰ চেনেলৰ জৰিয়তে খা খবৰ ল'ব বিচাৰে তেওঁলোকৰ সকলোৰে মংগল হওক আৰু 2024 চনত সকলোৰে চাকৰি প্ৰত্যাশীসকলৰ চাকৰি লাভ কৰক তাকেই কামনা কৰিলোঁ। চাওক, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদমেলত যথেষ্ট ধৰণৰ গুৰুত্বপূৰ্ণ কৈছে যে 112খন কেবিনেট মিটিং কৰিছে আৰু 1513টা ডিচিশ্যন লৈছে 2023 বৰ্ষত। 23 নহয়, 2021 চনৰ পৰা যেতিয়া চৰকাৰখন গঠন হৈছিলে 2021 চনৰ পৰা 2023 চনলৈ 112খন কেবিনেট মিটিং আৰু 113টা ডিচিশ্যন লৈছে আৰু 261টা ডিপাৰ্টমেণ্টৰ মিটিং কৰিছে 2021 চনৰ পৰা আৰু 2289টা ডিচিশ্যন লৈছে। ইতিমধ্যে আপোনালোকে গম পাইছে যে যিটো যোৱা 2023 বৰ্ষৰ অসম চৰকাৰৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ 12,000টা চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাইছে আৰু লাষ্ট ডিচেম্বৰৰ যোৱা কেইদিনমান আগতে প্ৰায় 14,223টা LP, UP আৰু হাইস্কুল আৰু হাই ছেকেণ্ডাৰী টেটৰ এডভাৰটাইজমেণ্টো মুকলি হৈছে। অৰ্থাৎ চাকৰি যিসকল প্ৰত্যাশীসকলৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ এই নতুন বছৰটো। কাৰণ যিহেতু এডভাৰটাইজ বহুতো ওলাইছে, অসম পুলিচৰো ওলাইছে, এতিয়া পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। গতিকে পৰীক্ষাসমূহ যিহেতু 2024 বৰ্ষতে অনুষ্ঠিত হ'ব, কেতিয়া অনুষ্ঠিত হ'ব বা কেতিয়া এডমিট কাৰ্ড দিব, মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰে নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লওক। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ চাকৰি সন্দৰ্ভত ঘোষণা কৰিছে। তেওঁ কৈছে যে 35,000 নতুন চাকৰি যি ওলাইছে, টেটৰে হওক বা গ্ৰেড 3 গ্ৰেড 4 হওক বা অসম পুলিচৰ হওক, টোটেল তেওঁ বা হেল্থৰ যি ওলাবলগীয়া আছে টোটেল 35,000 চাকৰি ওলোৱাৰ কথা কৈছে আৰু অতি শীঘ্ৰে এই চাকৰিসমূহ পৰীক্ষা পাতি পূৰণ কৰাব। গতিকে চাকৰি প্ৰত্যাশীসকলৰ কাৰণে এই নতুন বৰ্ষটোৰ আজি প্ৰথম দিনতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ঘোষণা কৰিছে অতিকৈ ভাল খবৰ নিবনুৱাসকলৰ কাৰণে। আৰু মই সকলোকে যিসকল চাকৰি প্ৰত্যাশী আৰু মোৰ চেনেল যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক সকলোৰে মংগলক মোৰ চেনেলৰ পৰা সকলোৰে মংগল কামনা কৰিছোঁ আৰু তেওঁলোকক যাতে সকলোৰে চাকৰি হওক তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ মোৰ চেনেলত ছাবস্ক্ৰাইব কৰা সকলক। আৰু যিসকলে ভিজিট কৰি থাকে মোৰ চেনেলৰ কাৰণে, চেনেলটোৰ খা খবৰ লৈ থাকে মোৰ চেনেলৰ জৰিয়তে, তেওঁলোকৰো মই মংগল কামনা কৰিছোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কেবিনেট বৈঠকত কৈছে যে যি তেওঁ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিলে 2021 চনত 1 লাখ চাকৰি তেওঁ পূৰণ কৰিব। যিহেতু ইতিমধ্যে তেওঁ ঘোষণা কৰিছে আজি 88,000 চাকৰি তেওঁ পূৰণ কৰিছে আৰু প্ৰায় যিহেতু 1 লাখ কৰিবলৈ 12,000 আছে, যিহেতু নতুনকৈ 35,000 চাকৰি ওলাইছে গতিকে 32,000 চাকৰি যিহেতু প্ৰচেছিং হৈ গৈছে, এপ্লাই হৈয়ে গৈছে প্ৰায় সংখ্যকৰে, গতিকে টেটৰখিনি এপ্লাই ষ্টাৰ্ট হৈ আছে। গতিকে এই চাকৰিসমূহ অতি সোনকালে পৰীক্ষা পাতি নিযুক্তি দিব। গতিকে অতি সোনকালে নিযুক্তি দিব আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদমেলত ঘোষণা কৰিছে। গতিকে ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কেবিনেট বৈঠকত কৈছে যে 2023 বৰ্ষটো বিশেষকৈ তেওঁ কৈছে 4টা কথা যে যিটো এপ্ৰিল মাহত গিনিজ বুক অফ ৰেকৰ্ডত আমাৰ অসমৰ বাপতিসাহোন ৰঙালী বিহুৰ তেওঁ গুৱাহাটীত আপোনালোকে জানে এটা গিনিজ বুক অফ ৰেকৰ্ড কৰিছিলে আৰু অমৃত বৃক্ষ
তাৰপিছত তেওঁ কৈছে যে খেল মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰামৰ জৰিয়তে যি অসমৰ ল'ৰা ছোৱালী খেলৰ ক্ষেত্ৰতে হওক বা সাংস্কৃতিক দিশতে হওক সকলো দিশতে তেওঁ চেষ্টা কৰিছে নৱপ্ৰজন্মক তেওঁ ব্যস্ত ৰাখিবলৈ বা কিছু তেওঁলোকৰ যি প্ৰতিভাসমূহ উলিয়াই আনিবলৈ। গতিকে সকলো প্ৰতিশ্ৰুতি তেওঁ পূৰণ কৰা হ'ব। বিশেষকৈ আজি ঘোষণা কৰিছে যে যি ৩৫,০০০ নতুন চাকৰি ওলাইছে, এই ৩৫,০০০ চাকৰি পৰীক্ষা পাতি অতি সোনকালেই পূৰণ কৰা হ'ব। ইতিমধ্যে তেওঁ ২০২৩ত কি কৰিলে কৈছে যে যিটো মেগা বিহু চেলিব্ৰেশ্যন এণ্ড এইবিলাক কৰিছে, মই ক'লোৱে অমৃত বৃক্ষ কৰিছে, খেল মহাৰণ কৰিছে, সাংস্কৃতিক মহাসংগ্ৰাম, এই বিশেষকৈ এই 4টা প্ৰচেছ কৰিছে। গতিকে আপোনালোকে এই বস্তুখিনি গম পালে আৰু লগতে এইটো নতুন বছৰৰ যিটো মই ক'লোৱে ২০২৪ চনটো সকলোৰে মংগল হওক। মোৰ চেনেলৰ ফালৰ পৰা আপোনালোকক সকলোকে শুভেচ্ছা জনাইছোঁ আৰু বহুতো খবৰ আছে নেক্সট ভিডিঅ'সমূহত পাই থাকিব। আৰু যিসকলে পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাইছে তেওঁলোকে মই শুভকামনা যাচিছোঁ। আৰু নতুন বছৰটোৰ এই প্ৰথম দিনতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ঘোষণা কৰিলে, মই বিতংভাৱে যিখিনি মূল কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু বেল আইকনটো প্ৰেছ কৰি দিব। নমস্কাৰ।